বঙাইগাঁৱৰ বৰবাখাৰাত মানাহ নৈত সন্ধানহীন ঈদল আলীৰ মৃতদেহ উদ্ধাৰকাৰী দল SDRFে নৈত অভিযান চলাই উদ্ধাৰ কৰে মৃতদেহটো। সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱাত আৰক্ষীক বাধা প্ৰদান কৰে স্থানীয় লোকে। মানিকপুৰ থানাৰ OC মণিময় তামুলীৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত নোহোৱা পৰ্যন্ত মৃতদেহ নিবলৈ দিয়া নহ'ব বুলি ৰাইজৰ দাবী। উল্লেখ্য যে কালি মানিকপুৰৰ আৰক্ষীয়ে জোৱাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত মানাহ নৈত জঁপিয়াই সন্ধানহীন হৈছিল জোৱাৰী ঈদল আলী। যেতিয়া খেলাৰ ইয়াতে দাউৰাইছে মানুহটো যে নদীত জাপাই কেনে ডুবিছে OC ছাৰে ইয়াতে আছিলে থাকা অৱস্থাত ডিউটিত থাকা অৱস্থাত এটা মানুহ মৰি গ'ল। ই আৰু নিজে কৈছে যে মৰিলে দায়িত্বত থাকা অৱস্থাত এটা পুলিচে কিয় নবচালে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, তাৰ পিছত মানুহটো মৰাৰ পিছত কিয় গুচি গ'ল, ইহঁতে কিয় একশ্যন নল'লে যে মানুহটো নুঠালে। 2 নম্বৰ কথা। আৰু OC ছাৰে সেইটো কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ, OC ছাৰে যেনেকুৱা মানুহ মাৰ্ডাৰ কৰে এনেকুৱা এটেম্প টু মাৰ্ডাৰ কেছৰ আসামী হয় সি অফিচাৰ এটা। কাৰণ সি নিজে থকা অৱস্থাত মানুহটো মৰিছে, ইয়াক একো কৰা নাই বা কোনো উদ্ধাৰ অভিযানো কৰা নাই, সি লগালগ সি গুচি গৈছে। সেইকাৰণে চৰকাৰক মই ইয়াতে আহ্বান জনাইছোঁ, উচিত তদন্ত হ'ব লাগে ইয়াৰ। আৰু যিমান জুৱা খেলাৰ মানুহ আছে চব ধৰি কেনে এৰেষ্ট কৰিব লাগে। প্লাছ আমাৰ যেইখন OC ইয়াতে আহিছিল সি এৰেষ্ট হ'ব লাগে, ইয়াৰো উচিত তদন্ত কৰি পেলাই জেলত ভৰাব লাগে ইয়াকো। সি এটেম্প টু মাৰ্ডাৰ কেছৰ আসামী হয় ইয়াত। OCৰ নামটো কি? OCৰ নামটো তামুলী। কোন থানাৰ? এইটো মানিকপুৰ থানাৰ হয়। আৰক্ষী যিঠান মানে ধাৱা দিয়াৰ পাছত 10-12 জন যেতিয়া মানে জোৱাৰো আছিল গোটেইকেইটা নদীত নামাৰ পাছত গোটেইকেইটা নদীৰ সিপাৰত গ'ল। এই ল'ৰাটো যেতিয়া মৰিল সেইটা ল'ৰা আৰু মানে উঠবা পৰা নাই আৰু কি, যাব পৰা নাই, পানীৰ তলত গেছে, উঠছে আৰু বাচা বুলি কৈছে। OC ছাৰে থিয় হৈ আছিল। থাকাৰ পাছত যেতিয়া ল'ৰাটো যেতিয়া পানীৰ তলত সোমাই গ'ল তাৰ পাছত OC ছাৰে যে কৈছে যে এটা গ'ল, কোৱাৰ পাছতে আমাৰ BDB আব্বাছ আলী আছিল, আব্বাছ আলী কৈছে এইটো গ'ল নেকি, বোলে ছাৰ এইটো ডেথ হ'ল। এইখিনি চাই ল'ৰাটো যে পানীৰ তলত সোমাই গ'ল এইটো চাই আমাৰ মানিকপুৰ থানাৰ OC ছাৰে পালাল ইয়াৰ পৰা। চকুৰ সন্মুখতে আচলতে ডুবিলে। চকুৰ সন্মুখতে ডুবিছে। তাৰপিছত কি কৰিলে? গুচি গ'ল ইয়াৰ পৰা। তাৰপাছত ইয়াৰ পৰা গুচি গ'ল। যিমান বেটলাইন পুলিচ লৈ আহিছিল, যদি মানে OC ছাৰে ক'ল হয় যি হৈছে এই ল'ৰাটোক বাচাও, তেনেহ'লে কিন্তু বাচাব পাৰিল হয়। চেষ্টা কৰা নাই। এতিয়া আপোনালোকে কি ক'ব? আমাৰ দাবী এই ল'ৰাটো নিৰ্ভ ল'ৰা, এই ল'ৰাটো যাতে উচিত মানে কিবা এটা হেৰি পায় আৰু কি, আমাৰ এটা অনুৰোধ। আৰু এই মানিকপুৰ থানাৰ OC যাতে এই খবৰ দিলে আহাৰ পাছতে যদি মানে গাড়ী ঘোড়া থাকে, বাইক চাইক থাকে, লৈ যোৱাৰ পাছত এই দালালগিলা যে খবৰ দিয়াৰ পাছত এই বাইক চাইকগিলা লৈ গ'লে কাবে এটা 15,000, 20,000, 30,000 টাকা লোৱাৰ পাছত এটা 2 লাখ 3 লাখ টাকাৰ গাড়ী 20,000 টাকা দিলেতো এৰি দে, আনবই। আনাৰ পাছত এইগিলা মানে 4-5টা গাড়ী লৈ গ'লে কিমান টাকা পায়, দালালগিলাও পায়, OC ছাৰেও পায়। সেইকাৰণে মানে ফোন কৰিলে আহি যায় আৰু কি। দালালগিলা ফোন কৰে, খেলাটো আজি বুজিছে না নাই, কোন সময়ত বহে, ফোন কৰাৰ লগে লগে OC ছাৰ আহে। এই OC ছাৰৰ ওপৰত আমাৰ উচিত বিচাৰ লাগে। ঘটনাস্থলীত এতিয়ালৈকে অহা নাই। কালি যে মানে OC ছাৰে থাকাতে যে ল'ৰাটো মৰাৰ পাছত কালি আমাৰ হেৰি আহিল, গীৰ্ঘাবাৰী মানে IC ছাৰ আহিল, বয়ঙত আছিল, ফোন কৰোঁতে আহিল। আৰু পাছত ৰাতি 8টা বজাত লাগি থাকিল আৰু এই কি কয় উদ্ধাৰ অভিযানগিলা আহিল। আৰু পাছত আমিও বিচাৰানি পাছততো পাৱাই নাই। কালিও গ'ল, যাৰ পাছত আজি ৰাতিপুৱাই 5টামান বজাত আহিছে, আমাৰ এই IC ছাৰো আহিছে। আৰু পাছত উদ্যান অফিচাৰে মানে পাইছে, লাষ্টটো পাৰ পাছত ইথান লাগিও মানিকপুৰ থানাৰ OC আমাৰ ইয়াতে অহা নাই। আমাৰ এটাই আফচোচ যে OC ছাৰে যদি থিয়া হৈ থাকে যে মানুহটা পানীৰ তলত সোমাই গ'ল, যদি আমাৰ হেৰি বেটলাইনগিলা আছে, পুলিচগিলা আছে, আমিওতো চৰকাৰী চাকৰি কৰে, আমি হাতৰ নাজানে নেকি, আমিওতো অলপ নামি উদ্ধাৰ কৰিব পাৰিল হয়। কিন্তু OC ছাৰৰ আগতে মানুহটা মৰি গ'ল, কিন্তু উদ্ধাৰ কৰা নাই। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।